সকলোকে স্বাগতম জনাইছোঁ। LP/UPৰ বিজ্ঞাপন নোলোৱাৰ কেইটামান কাৰণ আৰু লগতে এই বিজ্ঞাপনসমূহ আচলতে কিয় দেৰি হৈছে তাৰ বিষয়ে আজি অলপ আপোনালোকৰ লগত অৱগত কৰিম। আৰু লগতে শেহতীয়া খবৰ অনুসৰি আমি কেতিয়া মানে এই এডভাৰটাইজমেণ্টসমূহ প্ৰকাশ পাব তাৰ বিষয়ে আমি আলোচনা কৰিম। প্ৰথমতে চাওক, LP/UPৰ যিখিনি আমাৰ বিজ্ঞাপন সেইখিনি লেট হোৱাৰ প্ৰথম কাৰণ এটা আছিল যে যিসকল কণ্টেক্সচুৱেল টিচাৰ আছে অসমত বা ষ্টেট পুল এনেকৈ SSA, এই গোটেইখিনি যিটোকে অসম চৰকাৰে এতিয়া পদসমূহ ৰেগুলাৰ কৰিবলৈ গৈ আছে, হয়তো এইখিনি প্ৰচেছৰ কাৰণে অলপ দীঘলীয়া হৈছে। লগতে এই যিখিনি চাকৰি আছে চাকৰিখিনি যিহেতুকে ৰেগুলেশ্যন কৰিব, গতিকে তাৰ বাবে হয়তো কিছুমান কাম কৰিব লগা হৈছে শিক্ষা বিভাগৰ ফালৰ পৰা, সেইকাৰণে এটা দেৰি হোৱাৰ কাৰণ হ'ব পাৰে। আৰু লগতে আৰু আমাৰ যিখিনি নতুন চিলেকশ্যন প্ৰচেছ আছে সেই প্ৰচেছখিনিৰ বাবেও কিছুমান কাম কৰিব লগা হৈছে। সেইখিনিৰ কাৰণেও আমাৰ এডভাৰটাইজমেণ্টটো দেৰি হ'ব পাৰে। আৰু লগতে যিহেতুকে যিখিনি টেট পাছ কৰা ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলে পোষ্ট বেছিৰ কাৰণে ইতিমধ্যে বিভিন্ন মন্ত্ৰী বিধায়কক লগ কৰি আহিছে আৰু যথেষ্ট অব্যাহত ৰাখিছে এই পোষ্টসমূহ বৃদ্ধি কৰাৰ বাবে। হয়তো দেৰি হোৱাৰ এটা কাৰণ পোষ্ট বৃদ্ধি কৰাৰ কাৰণেও হ'ব পাৰে। আৰু এটা মেইন কথা, যিখিনি কেণ্ডিডেট 2024 চনৰ 21 তাৰিখে চিটেট এক্সাম দিব, সেই কেণ্ডিডেটসকলৰ বাবে এটা সুযোগ আহিব পাৰে। যি আমাৰ আগন্তুক LP/UP টেট হ'ব ৰিক্ৰুটমেণ্ট, সেই ৰিক্ৰুটমেণ্ট প্ৰচেছত তেখেতসকলে অংশগ্ৰহণ কৰিব পাৰিব। এইটো এটা তেখেতসকলৰ বাবে ভাল খবৰ। আৰু লগতে যিখিনি ইতিমধ্যেই উত্তীৰ্ণ হৈ আছে LP/UP, সেইসকলৰ বাবে এইটো প্ৰভাৱ পেলাব এই মাহটোৱে। এটা কথাটো হ'ল, এই যিখিনি টেট উত্তীৰ্ণ প্ৰাৰ্থী তেখেতসকলে অপেক্ষা কৰি আছে এডভাৰটাইজমেণ্টৰ বাবে। গতিকে আৰু দেখা গৈছে যে এই এডভাৰটাইজমেণ্ট জানুৱাৰী মাহতে ওলোৱাৰ এটা সম্ভাৱনা দেখা গৈছে। হয়তো ডিচেম্বৰৰ লাষ্টৰ ফালেও ওলাব পাৰে, কিন্তু বিশেষকৈ জানুৱাৰীৰ যিটো মাহ, সেই মাহত ওলোৱাৰ যথেষ্ট সম্ভাৱনা আছে। গতিকে প্ৰাৰ্থীসকলেও বহুত অপেক্ষা কৰি আছে এই এডভাৰটাইজমেণ্টটোকে। গতিকে এই পোষ্টসমূহ সোনকালে ওলালে কিন্তু প্ৰাৰ্থীসকলৰ ভাল হয়, যিসকলে ইতিমধ্যে ৰখি আছে এডভাৰটাইজমেণ্টৰ বাবে। আৰু বিশেষকৈ যিখিনি কম নম্বৰ পোৱা আছে বা তেখেতসকলৰ কম মাৰ্কৰ বাবে প্ৰত্যেক বছৰে ৰৈ যায়, তেখেতসকলৰ বাবে ভাল হ'ব। যদিহে নতুনকৈ চিটেট উত্তীৰ্ণসকলে সুযোগ নাপায়, তেতিয়াহ'লে তেখেতসকলৰ ভাল হ'ব। সেই হেতুকে অসম চৰকাৰে যদি অতি কম সময়ৰ ভিতৰত এডভাৰটাইজমেণ্টটো মুকলি কৰি দিয়ে, তেতিয়াহ'লে ভাল হ'ব। যদিহে এডভাৰটাইজমেণ্টটো গৈ যায়, দেৰি হয়, তেতিয়াহ'লে কিন্তু অলপমান প্ৰভাৱ পৰিব। আৰু বিশেষকৈ আমাৰ বয়স পাৰ হৈ যোৱা ছাৰ বাইদেউসকলৰ বাবেও এইটো এটা বেয়া খবৰ হ'ব। কাৰণ কিছুমানৰ আপোনালোকৰ বয়স হয়তো এই ডিচেম্বৰ মাহত লাষ্ট হ'ব। গতিকে সেইসকল ছাৰ বাইদেউসকলৰ বাবে প্ৰভাৱ পৰিব, কাৰণ তেখেতসকলেও এটা শিক্ষক হোৱাৰ সপোন আছিল বা সপোন আছে। গতিকে তেখেতসকলে যদি এবাৰ চান্স পায়, তেতিয়াহ'লে ভাল হ'ব। আগন্তুক যি টিচাৰ নিযুক্তি হ'ব LP আৰু UP, গতিকে আমাৰ শিক্ষা বিভাগৰ ফালৰ পৰা এতিয়ালৈকে যদিও একো
তেনেকৈ নটিচ অহা নাই, তথাপিও এটা অনুমান কৰি ল'ব পাৰি যে এই বিজ্ঞাপনসমূহ খুব সম্ভৱ জানুৱাৰী বা ডিচেম্বৰৰ লাষ্টৰ ফালে বা বিশেষকৈ বেছি সম্ভাৱনা জানুৱাৰী মাহতে আছে। গতিকে এডভাৰটাইজমেণ্ট ৰিলিজ কৰি ছাত্ৰ ছাত্ৰীসকলে যাতে উপকৃত হয় বা আশাবিলাক ছাৰ বাইদেউসকলৰ পূৰণ হয়, কেণ্ডিডেটসকলৰ, সেইটোৱে। আৰু যিহেতুকে এইবাৰ বিভিন্ন ছাৰ বাইদেউসকলে মন্ত্ৰী বিধায়কক লগ ধৰি পোষ্ট বৃদ্ধি কৰাৰ বাবে মেমৰেণ্ডাম দিছিল আৰু লগতে এইটোৰ পৰা ৰেছপন্সো পোৱা গৈছে ভাল এটা। আৰু বহুতো বাতৰি কাকততো এইটো খবৰ ওলাইছে যে প্ৰায় 10,000 পদৰ বাবে LPUPৰ বাবে নিযুক্তিৰ বাবে ইতিমধ্যে মেমৰেণ্ডামখন প্ৰকাশ কৰিছে। অলপতে এই মেমৰেণ্ডামখন তামোলপুৰ অঞ্চলৰ কুমৰীকটা নামৰ এটা অঞ্চলৰ এখন মিটিঙত দিয়া গৈছে মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ছাৰক। গতিকে এইটোৰো এটা ভাল ৰেছপন্স পোৱা গৈছে আৰু শিক্ষামন্ত্ৰী ছাৰকো বহুত মেমৰেণ্ডাম দিয়া গৈছে। গতিকে ইয়াৰ পৰা এটা ভাল ৰেছপন্স পোৱা গৈছে আৰু বিশেষকৈ আমাৰ আগন্তুক যিখিনি এডভাৰটাইজমেণ্ট হ'ব, গতিকে তাত পোষ্ট যদিহে বেছি হয় তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলৰ অলপ ভাল হ'ব। বিশেষকৈ যিখিনি আমাৰ কম নম্বৰ পোৱা ছাত্ৰ ছাত্ৰীসকল আছে, তেখেতসকলে শিক্ষক হোৱাৰ সপোন আছে, তেখেতসকলে উপকৃত হ'ব যদিহে পোষ্ট অলপমান বেছিকৈ উলিয়াই দিয়ে। প্ৰায় মেমৰেণ্ডামত উল্লেখ কৰিছে যে 10,000 LPUP পদৰ বিজ্ঞাপন উলিয়াব দিছে আৰু যদিহে 10,000মান পদৰ বিজ্ঞাপন ওলায় তেতিয়াহ'লে প্ৰায় যিখিনি কেণ্ডিডেট আছে সেইখিনি কেণ্ডিডেটে চাকৰি লাভ কৰিব। গতিকে এইখিনি পদৰ যদি বিজ্ঞাপন প্ৰকাশ কৰে তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে উপকৃত হ'ব। আৰু যিহেতুকে এবাৰ ছিষ্টেমটোও বেলেগ, গতিকে কাট অফৰ কথাটো ক'ব নোৱাৰি, কাৰণ কিমান কি হয়। গতিকে পোষ্ট অনুসৰি আমাৰ কাট অফটো হ'ব আৰু যিসকল বিশেষকৈ টেটত ভাল নম্বৰ পাইছে তেখেতসকলৰ এটা ভাল চান্স আছে। গতিকে এইবাৰ আৰু তেনেকুৱাকৈ যিহেতুকে ৰিক্ৰুইটমেণ্ট প্ৰচেছ কৰিব, গতিকে সিমান এটা চিন্তা কৰাৰ কোনো কাৰণ নাই। যিসকলৰ টেটৰ মাৰ্কটো ভাল আৰু একাডেমিক মাৰ্ক অলপ কম হ'লেও কোনো কথা নাই, টেটৰ মাৰ্কেৰে তেখেতসকলে চাকৰি লাভ কৰিবলৈ সক্ষম হ'ব। তো এইটোৱে আছিল ভিডিঅ'টো। যদি ভাল লাগিলে শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো আজিলৈ ইমানেই, ধন্যবাদ।